অসমৰ ব্যৱসায়িক নাগালেণ্ডৰ মানে দুষ্কৃতিকাৰীয়ে অসমৰ মাটিৰ পৰা অপহৰণ কৰি নিয়াৰ প্ৰতিবাদত আমি ইয়াত স্থানীয় আমাৰ নামতলা ব্যৱসায়ী সন্থাৰ উদ্যোগত তথা স্থানীয় বিভিন্ন জাতি জনগোষ্ঠী সংগঠনৰ সহযোগত অহা কাইলৈ পুৱা 5টাৰ পৰা 24 ঘণ্টাৰ মানে পথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ ইতিমধ্যে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু তাত সকলো ৰাইজ জনসাধাৰণৰ সকলো সহায় সহযোগ কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। আমি আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ গোৰ্খা ষ্টুডেণ্ট ইউনিয়ন আৰ্টছা আৰু আমি আছাই আজি আমি ঐক্যবদ্ধভাৱে 4টা সংগঠন আমি নামতলা ব্যৱসায় সন্থাৰ উদ্যোগত এখন আলোচনা দিওঁ আৰু ইতিমধ্যেই আমি 4টা সংগঠনে জিলা প্ৰশাসনক আৰু চৰকাৰক আমি দাবী জনাইছিলোঁ যে 24 ঘণ্টাৰ ভিতৰত এই যিজন অসমৰ ব্যৱসায়ী আছিলে তেখেতক মুকলি কৰি দিয়াৰ দাবী জনাইছিলোঁ, কিন্তু চৰকাৰে আৰু প্ৰশাসন সম্পূৰ্ণ ব্যৰ্থ বাবে আমি সিদ্ধান্ত লৈছোঁ অহাকালি পুৱা 5 বজাৰ পৰা 24 ঘণ্টাই আমি পথ অৱৰোধ কাৰ্যসূচী ল'বলৈ আমি ইতিমধ্যে 4টা সংগঠন ঐক্যবদ্ধ হৈছোঁ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।